100খন টেষ্ট মেচ খেলাটো ইমান বেছি সহজ কথা নহয় বহুত বেছি এটা কঠিন কাম বুলি ক'ব লাগিব কাৰণ বহুতো খেলুৱৈটো এখন টেষ্ট মেচে খেলি নাপায় ইয়াৰ লগতে 100খন টেষ্ট মেচ খেলিবলৈ হলে আপোনাৰ ফিটনেছ বহুত বেছি ভাল হ'ব লাগিব আপুনি সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব লাগিব আৰু আপোনালোক সকলোকে আজি মই জনাই দিব বিচাৰিছো যে সমগ্ৰ বিশ্বৰ এতিয়ালৈকে মাত্ৰ 78 জন খেলুৱৈহে 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছে বা 100খন টেষ্ট মেচ খেলিছে কিন্তু আজিলৈকে ইতিহাসত কিমান খেলুৱৈ আহিলে আপোনালোকে নিজে হিচাপ কৰি চাব পাৰে হাজাৰ হাজাৰ খেলুৱৈ আহিলে কিন্তু এই হাজাৰ খেলুৱৈৰ ভিতৰত মাত্ৰ 78 জনহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আছে গতিকে আপোনালোকে নিজে ভাবিব পাৰে এইটো এটা কিমান বেছি ডাঙৰ কথা আৰু আমাৰ ভাৰতৰ মাত্ৰ 14 জনহে খেলুৱৈ আছে যিয়ে নেকি 100খন বা 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছে আৰু আজিৰ এই ভিডিঅ'টোত বা পডকাষ্টত আপোনালোকক মই জনাবলৈ গৈ আছো এনেকুৱা 14 জন খেলুৱৈৰ বিষয়ে এনেকুৱা আমাৰ ভাৰতৰ লেজেণ্ডাৰী খেলুৱৈৰ বিষয়ে যি কেজন খেলুৱৈ 100খন টেষ্ট মেচ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিছে বা ইন্টাৰনেশ্যনেল তেওঁলোকে খেলিছে আৰু লেজেণ্ড বুলি ক'ব লাগিব তেওঁলোকক মহান খেলুৱৈ বুলি ক'ব লাগিব মই পুনৰ কম যে 100খন টেষ্ট মেচ খেলাটো ইমান বেছি সহজ কথা নহয় আমি দূৰৰ পৰা দেখিলে বহুত বেছি সহজ যেন লাগিব কিন্তু মই কৈছোৱেই যে সমগ্ৰ বিশ্বৰ মাত্ৰ 78 জনহে খেলুৱৈ আছে যিয়ে নেকি 100খন বা 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছে আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছো 14 জন খেলুৱৈ আছে আমাৰ ভাৰতৰ যিকেজন খেলুৱৈ আপোনালোকক আজি চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ ইতিহাস লিখিবলৈ সক্ষম হৈছে বা তেওঁলোকৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে 100খন টেষ্ট মেচ খেলা লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে গতিকে বলক আমি এজন এজনকৈ খেলুৱৈসকলৰ সৈতে চিনাকি হওঁ কিন্তু তাৰ আগতে আজি ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ এতিয়া আগবাঢ়ো আৰু প্ৰথমজন মই খেলুৱৈৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100খন টেষ্ট মেচ ফাৰ্ষ্ট টাইম খেলিছিল আৰু তেখেতৰ নাম হৈছে সুনীল গাভাস্কাৰৰ নাম আপোনালোকে হয়তো শুনিব পাৰে তেখেতক এজন মহান খেলুৱৈ হিচাপে ধৰিব পাৰে আৰু সুনীল গাভাস্কাৰে প্ৰায় 125খন টেষ্ট মেচ খেলি 10,000তকৈ অধিক বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বা মাৰিবলৈ তেখেতে সক্ষম হৈছিল তাৰ পাছতেই 2 নম্বৰত আমাৰ লিষ্টত নাম আহিব ভগৱান বুলি ক'ব লাগিব ক্ৰিকেটৰ যাক ভগৱান বুলি কোৱা হয় শচীন তেণ্ডুলকাৰৰ আৰু শচীন তেণ্ডুলকাৰে হৈছে বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে নেকি 200খন টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে শচীন তেণ্ডুলকাৰে 200খন টেষ্ট মেচ খেলি প্ৰায় 15,000তকৈ অধিক বেছি ৰান মাৰিবলৈ সক্ষম হৈছে তাৰ পাছতে আপোনালোকক মই তৃতীয়জন খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম তেখেতৰ নাম হৈছে ৰাহুল দ্ৰাবিড় আৰু ৰাহুল দ্ৰাবিড়ক হয়তো আপোনালোকে চিনি পায় ৰাহুল দ্ৰাবিড় বৰ্তমান সময়ত আমাৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হয় আৰু ৰাহুল দ্ৰাবিড়েও প্ৰায় 163খন টেষ্ট মেচ খেলি 13,000তকৈ অধিক বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে চতুৰ্থ গৰাকী আমাৰ ভাৰতীয় ক্ৰিকেটাৰ হৈছে যিয়ে নেকি 100খন টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছিল তেখেতৰ নাম হৈছে VVS লক্ষ্মণ আৰু VVS লক্ষ্মণেও 8,000তকৈ অধিক বেছি ৰান টেষ্ট ক্ৰিকেটত মাৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে পঞ্চম গৰাকী খেলুৱৈৰ সৈতে আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিম তেখেতৰ নাম হৈছে লেজেণ্ড অনিল কুম্বলে আৰু অনিল কুম্বলেও 137খন টেষ্ট মেচ খেলি প্ৰায় 619টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল আৰু অনিল কুম্বলেক এজন লেজেণ্ড হিচাপে ধৰা হয় ভাৰতৰ তাৰ পাছতে আপোনালোকক মই ষষ্ঠ গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম তেখেতৰ নাম হৈছে কপিল দেৱ আৰু কিংবদন্তি ক্ৰিকেটাৰ বুলি ক'ব লাগিব যিয়ে নেকি বিশ্বকাপ জিকাবলৈ সক্ষম হৈছিল আমাৰ ভাৰতীয় ক্ৰিকেট দলক আৰু কপিল দেৱে প্ৰায় 5,000তকৈ অধিক বেছি টেষ্ট ক্ৰিকেটত ৰান মৰাৰ লগতে তেখেতে প্ৰায় 436টা উইকেট দখল কৰিছিল মাত্ৰ 131খন টেষ্ট মেচ খেলিয়েই ইয়াৰ পাছতে আপোনালোকক মই সপ্তম গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম আমাৰ ভাৰতৰ যিয়ে নেকি 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিছে তেখেতৰ নাম হৈছে দিলীপ ভেং সৰকাৰ হয় আপোনালোকে ঠিকেই শুনি আছে দিলীপ ভেং সৰকাৰ আপোনালোকে হয়তো তেখেতৰ নাম আগতে শুনা নাই চাগৈ কিন্তু এজন লেজেণ্ডাৰী বেটছমেন হয় আমাৰ ভাৰতৰ আৰু তেখেতে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ প্ৰায় 116খন টেষ্ট মেচ খেলিছিল আৰু 116খন টেষ্ট মেচত 6,000তকৈ অধিক বেছি ৰান মাৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে মই আপোনালোক সকলোকে
অষ্টম গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু তেখেতৰ নাম হৈছে সৌৰভ গাংগুলী হয় আপোনালোকে ঠিকেই শুনি আছে সৌৰভ গাংগুলী হৈছে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু সৌৰভ গাংগুলীও প্ৰায় 113খন টেষ্ট মেচ খেলি 7000তকৈ অধিক বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে আপোনালোক সকলোকে মই নৱম গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছিল আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আৰু তেখেতৰ নাম হৈছে হৰভজন সিং হয় আপোনালোকে ঠিকেই শুনি আছে হৰভজন সিঙেও আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 103খন টেষ্ট মেচ খেলাৰ লগতে 2000তকৈ অধিক বেছি ৰান ইয়াৰ লগতে 417টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতেই 10ম গৰাকী খেলুৱৈ বা 10 নম্বৰত যিগৰাকী খেলুৱৈ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছিল তেখেতৰ নাম হৈছে বীৰেন্দৰ সেহৱাগ হয় আপোনালোকে ঠিকেই শুনি আছে বীৰেন্দৰ সেহৱাগেও আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিছে আৰু তেখেতে প্ৰায় যেটো টেষ্ট কেৰিয়াৰ আছিল সেই টেষ্ট কেৰিয়াৰত 8000তকৈ অধিক বেছি ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বা মাৰিবলৈ সক্ষম হৈছিল মাত্ৰ 103খন টেষ্ট মেচ খেলিয়েই ইয়াৰ পাছতে আপোনালোক সকলোকে মই 11 গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি 11 নম্বৰত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ নাম হৈছে ঈশান শৰ্মা হয় আপোনালোকে ঠিকেই শুনি আছে ঈশান শৰ্মাক আপোনালোকে হয়তো চিনি পায় ঈশান শৰ্মা আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ প্ৰায় 104খন টেষ্ট মেচ খেলিছে আৰু 104খন টেষ্ট মেচত 311টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছতে 12 নম্বৰত যিগৰাকী খেলুৱৈ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100+ টেষ্ট মেচ খেলিছে বুলি ক'ব লাগিব তেখেতৰ নাম হৈছে বিৰাট কোহলি হয় আপোনালোকে ঠিকেই শুনি আছে বিৰাট কোহলিও এই লিষ্টত আছে আৰু বিৰাট কোহলিয়ে প্ৰায় 104খন টেষ্ট মেচ খেলি ক্ষমা কৰিব 105খন টেষ্ট মেচ খেলি 8000তকৈ অধিক বেছি টেষ্ট ক্ৰিকেটত বৰ্তমান সময়লৈকে ৰান মাৰিবলৈ সক্ষম হৈছে হয়তো আহিবলগীয়া সময়ত তেখেতে আৰু মাৰিব কিন্তু এতিয়াও তেখেতে খেলি আছে তাৰ পাছতে আমি 13 নম্বৰ খেলুৱৈগৰাকীৰ সৈতে চিনাকি হ'বলৈ আহিছো বা 13 নম্বৰ খেলুৱৈগৰাকীক আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম তেখেতৰ নাম হৈছে চেতেশ্বৰ পূজাৰা আৰু চেতেশ্বৰ পূজাৰায়েও আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ 100+ টেষ্ট মেচ খেলিছে আৰু চেতেশ্বৰ পূজাৰাই প্ৰায় 7000তকৈ অধিক বেছি ৰান মাৰিবলৈ সক্ষম হৈছে মাত্ৰ 103খন টেষ্ট মেচ খেলিয়েই ইয়াৰ পাছতে আপোনালোকক মই একেবাৰে অন্তিম গৰাকী খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম যিয়ে নেকি কিছু সময়ৰ আগতে এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আৰু 14 নম্বৰ গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে যিয়ে নেকি 100খন টেষ্ট মেচ আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ সক্ষম হৈছে আৰু তেখেতৰ নাম হৈছে ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবিচন্দ্ৰন অশ্বিনে প্ৰায় 3000তকৈ অধিক বেছি ৰান মৰাৰ লগতে প্ৰায় 500তকৈ অধিক বেছি উইকেট বৰ্তমান সময়ত দখল কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও ৰবিচন্দ্ৰন অশ্বিনে খেলি আছে আৰু এইটোৱে আছিল আজিলৈ ভিডিঅ'টো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চিতভাৱে অকমান হলেও উপকৃত হ'ল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'